ডবল-এচি ব্লকৰ কৰ্মৰত 10-11জন যুৱকক ইয়াত 10-11জন যুৱক আছে আৰু লগতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক ইয়াত কৰ্মৰত কিন্তু তেওঁলোকৰ আজি 4-5 মাহে যি কৰ্মৰত বেতন সেই বেতনসমূহ তেওঁলোকে পোৱা নাই তাৰ কাৰণে আমাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিক তেখেতলোকে এখন আবেদন জনাইছিল যে তেওঁলোকৰ ন্যায্য প্ৰাপ্য লাগে এই ন্যায্য প্ৰাপ্যৰ বাবে আজি আমি আহিলোঁ ইয়াত আহি স্বত্বাধিকাৰীৰ লগত যোগাযোগ কৰিবলৈ বিচাৰিলোঁ কিন্তু তেখেতসকলৰ এজন ইয়াত কৰ্মৰত সিকিউৰিটি আছিলে সিকিউৰিটি গাৰ্ডজনে তেখেতে বেয়া ব্যৱহাৰ কৰিছে বেয়া ব্যৱহাৰ ফলত আমি ইয়াত অৱস্থান ধৰ্মঘট অনুষ্ঠান কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ পৰাই আমি এইটোৱে জনাওঁ যে তেখেতসকলৰ ন্যায্য যিখিনি প্ৰাপ্য এই প্ৰাপ্যখিনি তেওঁলোকে ঘূৰাই পাব লাগে কেতিয়াও ইয়াত কৰ্মৰত সেই কৰ্মচাৰীসকলে উচিত মূল্য পাব লাগিব আৰু এইটো স্বত্বাধিকাৰীসকলে কেতিয়াও কৰ্মৰতসকলক তেনেকুৱা বঞ্চিত কৰিব নোৱাৰিব প্ৰাপ্যৰ পৰা পৰিষদে এই আসাম এচিচি ব্লকৰ কাম কৰা আমাৰ অসমীয়া যুৱকসকলৰ মজুৰি নোপোৱাৰ কাৰণে আমাক এখন এপ্লিকেশ্যন কৰিছিলে যে তেওঁলোকৰ মজুৰি আজি 3-4 মাহৰ পৰা তেওঁলোকৰ ধৰ্মহা পোৱা নাই আৰু ধৰ্মহা খোজাৰ পিছত এই কাৰখানাৰ মালিকজনে ধমকি দিয়ে এই শ্ৰমিকসকলে তেওঁলোকৰ মজদুৰি পাব লাগে আৰু যদি নাপায় যিমান সময়লৈকে এওঁলোকৰ মজদুৰি দিয়া নহয় ইমানখিনিলৈকে আমি ইয়াতে বহি থাকিম যে থলগিৰি অসমীয়া খাটি খোৱা অসমীয়া শ্ৰমিকসকলৰ প্ৰাপ্যৰ ধন বিচাৰি আজি ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে ইয়াতকৈ দুখৰ বিষয় একো নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিখনক আমাৰ ইয়াৰ খাটি খোৱা অসমীয়া যুৱকে দৰখাস্ত আমাৰ এখন এপ্লিকেশ্যন কৈছিলে যে এইখন আসাম ডবল-এচি ব্লক নামৰ যিখন কাৰখানা সেই কাৰখানাত তেখেতসকলে কাম কৰিছিলে কিন্তু বিগত 3 মাহৰ পৰা সেই অসমীয়া শ্ৰমিকসকলৰ টকা তেখেতলৈ দিয়া নাই তেখেতসকল আহিলে তেখেতসকলৰ লগত বেয়া শব্দ ব্যৱহাৰ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল আমি আজি আহিছিলোঁ তেখেতসকলৰ স্বত্বাধিকাৰী বা তেখেতসকল কৰ্তৃপক্ষৰ লগত আলোচনা কৰিবৰ কাৰণে আমাৰ পৰিষদৰ নেতৃত্বৰ লগত তেখেতৰ পোহনীয়া গুণ্ডাই আমাৰ লগত কিছু অসৎ শব্দ ব্যৱহাৰ কৰিছে কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্পূৰ্ণ এটা ডিচিপ্লিন সংগঠন আমি গণতান্ত্ৰিক পদ্ধতিত সেই শ্ৰমিকসকলৰ প্ৰাপ্যৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু প্ৰতিবাদ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ